নমস্কাৰ, তোমালোকেতো পানামা খালৰ নামটো শুনিয়ে আহিছা আজিলৈকে। অ'কে, তো পানামা খালৰ বিষয়ে অকণমান এইটো পানামা খাল জানা তোমালোকে কাৰ কাৰ মাজত আছে? নৰ্থ আমেৰিকা এণ্ড চাউথ আমেৰিকাৰ মাজত আছে। অ'কে, পানামা খাল কেলে? কাৰণ শ্বৰ্টেজ ডিষ্টেঞ্চ কৰিবলৈ, কাৰণ ট্ৰেডটো নহ'লে বহুত দীঘল হৈছিলে আৰু ছুটি কৰিবলৈ তোমালোকৰ পানামা খালটো খন্দা হৈছিলে। তো একবাৰ চাই লওঁ মেপত। অ'কে, বহুত ইম্পৰ্টেণ্ট হয়। তো এজ ফৰ এক্সাম্পল তোমালোকে নিউয়ৰ্কৰ পৰা যদি ছান ফ্ৰান্সিস্কোলৈকে অ'কে যদি যাব লগা হয়, আমি আগতে যেতিয়া পানামা খালটো নাছিলে তেতিয়া আগতে আমি কেনেকে ট্ৰেড কৰিব লগা হৈছিলে, এনেকে গৈ 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 গোটেই সাগৰৰ মাজেদি এনেকে। তো তাত প্ৰায় তোমালোকৰ ইয়াত চোৱা 12,000 মাইলছ এপ্ৰক্সিমেটলি লাগিছিলে। তো যেতিয়া পানামা খালটো আমি খান্দি দিয়া হ'ল, অ'কে, পানামা খালটো গম পাইছে নহয় তোমালোকে? সেইটো পানামা খাল। য়েছ, এইটো পানামা চিটিত আছে। অ'কে, পানামা খালটো যেতিয়া আমি খান্দি দিলো, তেতিয়া কি হৈ গ'ল তোমাৰ যোনটো এপ্ৰক্সিমেটলি আমাৰ যোনটো 1 ছেকেণ্ড ৰুটটো হ'ল তেতিয়াহ'লে কিমান 5,200 তোমালোকৰ নহয় 4,000 তোমালোকৰ মাইলছ হৈ গ'ল, বা এইটো নেক্ট্ৰিকেল মাইলছত আছে। অ'কে, সেইটো বাদ দিয়া। তো 4,000 মাইলছ হৈ গ'ল। তো কিমান বাচি গ'ল চোৱা, 12,000 পৰা 4,000 গুচি আহিলে। অ'কে, তো কিমান গুচি গ'ল? তো 8,000 মাইলছ বাচি গ'ল। মানে কিমান বস্তু বাচিলে, কিমান কষ্ট বাচিছে। অ'কে, বহুতৰ। অ'কে, তো ইয়াত ক'ত আছে বুলি ক'লে কি বুলি ক'বা? পানামা চিটিত আছে। বুজিছা? আকৌ কোন দুখন নদীত লগ খাইছে বুলি ক'লে মানে মহাসাগৰ বা অচিয়ানক লগ পাইছে বুলি ক'লে কি বুলি ক'বা? আটলান্টিক অচিয়ান আৰু পেচিফিক অচিয়ান। যদি স্পেচিফিককে সোধে নৰ্থ আটলান্টিক অচিয়ান, চাউথ পেচিফিক অচিয়ান। অ'কে, বাকী তোমালোকৰ এইটো ফ্ৰান্সেও ট্ৰাই কৰিছিলে, আই থিংক 19 কিবা এটাত, মই পাহৰি গৈছো, মই তাৰ লগত দিম। তো কিন্তু নোৱাৰিলে, তেওঁলোকে বহুত ডিজিজ হ'ল, ইঞ্জিনিয়াৰিঙৰ লেক অফ ইঞ্জিনিয়াৰিং, তোমালোকৰ নলেজ বা ইঞ্জিনিয়াৰিঙৰ অকণ দিগদাৰ হোৱাৰ কাৰণে তেওঁলোকে নোৱাৰিলে। তাৰপিছতে তোমালোকৰ ইউনাইটেড ষ্টেট অফ আমেৰিকাই লৈ ল'লে। সেইখিনি কথা বস্তুটো বুজি পালা কেলে খান্দুৱালে? তো মেইনলি সেইকেইটাই আছিলে। ইয়াত যদি আমি পেইন পইণ্টখিনি চাওঁ, কি কৰিছিলে? কানেক্ট দ্য আটলান্টিক অচিয়ান এণ্ড পেচিফিক অচিয়ান। মনত থাকিব, আটলান্টিক অচিয়ান এণ্ড পেচিফিক অচিয়ান কানেক্ট কৰিছিলে। দেন পানামা এণ্ড দি চেণ্ট্ৰেল আমেৰিকা হয়। ক'ত আছে পানামাত আছে, চেণ্ট্ৰেল আমেৰিকাত আছে। কিমান চেণ্টিমিটাৰ লং দীঘল বুলি ক'লে কিমান ক'বা? 80 কিলোমিটাৰ দীঘল হয়। অ'কে, হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড যদি চাবলৈ যাওঁ, 1881ত ফ্ৰান্সে সেইটো খান্দিবলৈ লৈছিলে, বাট বহুত ডিজিজ হোৱাৰ কাৰণে খন্দাৰ পিছত আৰু বহুতো ইঞ্জিনিয়াৰিং চেলেঞ্জৰ কাৰণে তেওঁলোকে বাদ দিলে। তাৰ পিছতে সেই প্ৰজেক্টটো কোনে ল'লে? USA ল'লে 1904 চনত। তাৰপিছত কমপ্লিট কৰিলে 1914 চনত। অ'কে, দেন আটাইতকৈ শ্বৰ্টেষ্ট ৰুট হয় কি হয়? আটলান্টিক এণ্ড পেচিফিকত। মেজৰ গ্ল'বেল শ্বিপিং লেন বুলি কোৱা হয় সেইটো কাৰণে। তাৰপিছত ক'বলৈ গ'লে এই যোনটো পানামা খালৰ সেইটোৱে কিমান কিলোমিটাৰ ছেভ কৰি দিলে? প্ৰায় 1300 কিলোমিটাৰ তোমালোকৰ ট্ৰেভেলটো ছেভ কৰিলে, মানে 13,000 কিলোমিটাৰ তোমালোকৰ ছেভ কৰি দিলে সেইটো কাৰণে। তাৰপিছতে 5 to 6% ৱৰ্ল্ডৰ মেৰিটাইম ট্ৰেডটো সেইটো হঠাতে হয়। তোমালোকে বাকীখিনি চব মনত ৰাখিবা, গোটেইখিনি হ'ল। তো মেইনলি এইখিনি আছিলে। তো ইয়াত মেইনলি পিকচাৰখন তোমালোকে দেখিছাই গোটেইখিনি। তো এইখিনি বস্তুটো বহুত ডাঙৰ এটা মেকানিজিমত কাম কৰে। অ'কে, তো মেকানিজম তোমালোকে চাই ল'বা কেনেকৈ কি ধৰণে হয়। তোমালোকে ইউটিউবত ধেৰ এনিমেশ্যন ভিডিঅ' পাই যাবা পানামা খালৰ ওপৰত। মই জাষ্ট এনিমেশ্যন ভিডিঅ'টো ইয়াতো দেখাব নোৱাৰোঁ সেইটো কাৰণে। অ'কে, থেংক ইউ, বাই বাই। মেইন ইম্পৰ্টেণ্ট পইণ্টখিনি ইয়াত লিখা আছে, তোমালোকে একবাৰ চাই ল'বা। অ'কে, এইখিনি পৰা কুৱেশ্যন আহিব আৰু একটু বেছিকৈ নাহে। থেংক ইউ।